ওং নম ভগৱতে বাসুদেৱায় ৩৬ মিনিটত আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ। যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ আজি আপোনাৰ পৰিকল্পনা আৰু ভৱিষ্যতৰ দিশ নিৰ্ধাৰণৰ দিন হ'ব। আজি আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ পৰিয়ালৰ ভিতৰতে যদি আলোচনা কৰে তেনেহ'লে ইয়াৰ পৰা সুফল পাব আৰু বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাৰ চিন্তাধাৰাত এক নতুন মাত্ৰাও যোগ কৰিব। ঘৰুৱা ব্যৱস্থাৰ ক্ষেত্ৰত আজি গৃহিণীসকলে এক নতুন পন্থা গ্ৰহণ কৰিলে তেওঁলোকে আজি ঘৰুৱা ক্ষেত্ৰত কিছু সুখদায়ক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ পৰিকল্পনাও আজি ঘৰতে কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ সন্তানে নতুন পথ মুকলি হোৱা পৰিলক্ষিত হ'ব। আৰ্থিক স্থিতিশীলতা আজি থাকিব আপোনাৰ, কিন্তু কোনো নতুন বিনিয়োগ নকৰিব বৰ্তমান সময়ত, কাৰণ এই ক্ষেত্ৰত যদি আজি আপুনি আগবাঢ়ে তেনেহ'লে কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সতৰ্কতাৰে বিবেচনা কৰিবলৈ যত্ন কৰিব। ঘৰৰ পৰিৱেশ শান্ত হ'ব, কিন্তু ভিতৰৰ কিছু অস্থিৰতা থাকিব পাৰে। আপুনি আগবাঢ়ি যাবলৈ আজি সাজু হওক, মাত্ৰ সঠিক দিশৰ সিদ্ধান্ত ল'ব লাগিব। আপোনাৰ কৌশলগত চিন্তাধাৰাই আপোনাৰ ভৱিষ্যতৰ সফলতা নিৰ্ধাৰণ কৰিব, গতিকে আত্মবিশ্বাস বজাই ৰাখি আগবাঢ়িব। এটা নতুন প্ৰকল্পৰ আজি ৰূপৰেখা বনাই লওক আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অভিযান্ত্ৰিক শাখাত থকাসকলৰ বাবে এইটো এটা পৰিকল্পনা আৰু সম্পদ সংগ্ৰহৰ সময় হ'ব। গতিকে এইকেইটা দিশত যদি আপুনি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে সুফল দেখা পাব। নিয়োজিত ব্যক্তিসকলেও বিদেশত বা আন চহৰত সুযোগ বিচাৰি পোৱাৰ সম্ভাৱনা অধিক। গতিকে পৰিচালনাত থকাসকলে নতুন চুক্তি আদিৰ আলোচনা কৰিব পাৰে আৰু যিসকল ফ্ৰিলেন্সাৰ তেওঁলোকৰ বাবে ক্লায়েণ্টৰ আজি বেছ সম্প্ৰসাৰণৰ বাবে সম্ভাৱনা আছে। গতিকে আপোনালোকৰ নিজৰ যি পদ্ধতি আছে সেই পদ্ধতিৰে আপোনালোকে আগবাঢ়িবলৈ আজি চেষ্টা কৰক, সুফল নিশ্চয়কৈ পাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ নতুন দিশৰ সূচনা হ'ব। সম্পৰ্ক আজি আপোনাৰ কিছু স্থগিত ৰখাৰো সিদ্ধান্ত লোৱা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব সহকাৰে ল'বলৈ চেষ্টা কৰিব। ভৱিষ্যতৰ বিষয়ে আপোনাৰ সংগীৰ সৈতে গুৰুত্ব সহকাৰে আলোচনা সম্ভৱ আছে আজি। গতিকে ইয়াৰ পৰা আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনালোকে সকলো স্পষ্টভাৱে বস্তুখিনি বুজিবলৈ সক্ষম হ'ব। বিবাহিত সম্পৰ্কত ভাৰসাম্য আৰু সমৰ্থনৰ অনুভৱ কৰিব আজি, আৰু অবিবাহিতসকলে হয়তো নতুন সম্পৰ্কৰ কথা আজি বিবেচনা কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ভাগৰুৱা আৰু জঠৰ অনুভৱ কৰিব পাৰে। গতিকে অবিৰত কাম আৰু স্ক্ৰীণ টাইমৰ ফলত চকুৰ বিষ আদি হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। যিমান পাৰে কমকৈ আপুনি স্ক্ৰীণ টাইম দিবলৈ চেষ্টা কৰিব আৰু পাচনতন্ত্ৰৰ বিসংগতিও অনুভৱ কৰিব আজি, যাৰ ফলত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা বৃদ্ধি হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰতো অলপ খাদ্যাভ্যাসত গুৰুত্ব দিব আৰু মানসিক স্পষ্টতাই আপোনাৰ মানসিক চাপ কমাব। যোগাসন আৰু ষ্ট্ৰেচিং আপোনাৰ বাবে লাভজনক হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকসকলৰ আজি হ'ব ধৈৰ্য আৰু অধ্যৱসায়ৰ পৰীক্ষাৰ দিন। পৰিয়ালৰ সদস্যসকলে এটা প্ৰকল্প ফলাফলৰ বাবে আজি অপেক্ষা কৰিব লগা হ'ব পাৰে। বৃদ্ধসকলৰ আজি পৰামৰ্শই আপোনাক সংযমতা শিকাব আৰু সফলতা কঢ়িয়াই আনিব। গৃহিণীসকলে ক্ৰমান্বয়ে তেওঁলোকৰ প্ৰচেষ্টাৰ ফল দেখিব আজি। সন্তানসকলৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা আজিৰ সম্ভাৱনা আছে আৰু আৰ্থিক লাভ আজি আগতীয়াকৈ হ'ব, কিন্তু সময়ৰ প্ৰয়োজন হ'ব। সম্পত্তি বা বিনিয়োগৰ সৈতে জড়িত বাতৰিয়ে আজি আপোনাৰ কৌতূহলৰ সৃষ্টি কৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। ঘৰৰ পৰিৱেশ আজি শান্ত হোৱা পৰিলক্ষিত হ'ব, কিন্তু ভিতৰত আশাৰ ঢৌ থাকিব। গতিকে আশাবোৰ আপোনালোকে সকলোৰে বাবে সহজ কৰি তুলিবলৈ আজি যত্ন কৰাটো খুবেই ভাল হ'ব। সফলতা আজি আপোনালোকৰ খৰখেদাকৈ নাহে, কিন্তু অলপ চেষ্টা কৰিব লাগিব। স্থিৰতাৰ পৰাহে আপোনালোকৰ কিছু সফলতা হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাই এতিয়া ফল দিব। গতিকে আপোনালোকৰ মুখত হাঁহি বিৰিঙাব আৰু লগতে সুখো লাভ কৰিব। বেংকিং, বীমা বা কৃষিৰ ক্ষেত্ৰত থকাসকলে অবিৰত লাভ দেখিব আজি, আৰু নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব, কিন্তু পদোন্নতিৰ বাবে এতিয়াও কিছু অপেক্ষা কৰিব লাগিব। স্বতন্ত্ৰভাৱে কাম কৰাসকলে নিজৰ প্ৰচেষ্টাত অলপ বেছি সময় উচৰ্গা কৰিলে তেওঁলোকে কিছু ভাল লাভৰ সন্মুখীনো হোৱা পৰিলক্ষিত হ'ব। সম্পৰ্কত আজি কিছু সাংঘাত হোৱাৰ সম্ভাৱনা আছে, কিন্তু অনুভৱবোৰ গভীৰ হৈ ভাবিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ সকলোবোৰ সমস্যাৰ সমাধান পাব। আপোনাৰ সংগীৰ পৰিকল্পনাবোৰ আজি বিবেচনা কৰিব, তাৰপিছতহে আপুনি সেইবোৰ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। বিবাহিত ব্যক্তিসকলে নিজৰ সম্পৰ্কত ভাৰসাম্য ৰক্ষা কৰিবলৈ জানিব লাগিব আজি, তেতিয়াহে তেওঁলোকৰ ঘৰৰ পৰিৱেশ সুন্দৰ হ'ব।
অবিবাহিত ব্যক্তিসকলে প্ৰকৃত উদ্দেশ্য থকা কাৰোবাৰ বাবে অপেক্ষা কৰাটো উচিত হ'ব। বিশ্বাস পুৰণি সম্পৰ্কলৈ ঘূৰি আহিব, কিন্তু লাহে লাহে এতিয়াও কিছু বিবেচনাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সংযমতা বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি ভাগৰুৱা আৰু অলপ অলসতা অনুভৱ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব, আৰু টোপনিৰ অভাৱৰ ফলত আপোনাৰ শৰীৰত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে আপোনালোকে দীৰ্ঘম্যাদী ঔষধ গ্ৰহণ নকৰিব। বৰ্তমান সময়ত আপোনালোকে নিজৰ স্বাস্থ্য ভাল কৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তুৰ বা আয়ুৰ্বেদিক ঔষধৰ সহায় ল'ব পাৰে, আৰু লঘু ব্যায়াম আৰু ৰাতিপুৱা খোজ কাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আত্মসন্তুষ্টিৰ দিন হ'ব। আপোনাৰ পৰিয়ালৰ ভিতৰত সম্প্ৰীতি আৰু সদিচ্ছা থাকিব। গৃহিণীসকলে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব আৰু গৌৰৱ অনুভৱ কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে আৰ্থিক স্থিৰতা আনিব, আৰু বিগত বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনাও বাঢ়িব। আজি ঘৰ সজা বা নতুন বস্তু ক্ৰয় কৰাৰ আজি সম্ভাৱনা আছে। গতিকে আপোনাৰ এই ক্ষেত্ৰত ঘৰৰ পৰিৱেশ আজি সুন্দৰ হোৱা পৰিলক্ষিত হ'ব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰাও কিছু ভাল খবৰ পাব। ইয়াৰ ফলত আপোনাৰ কষ্টৰ ফল আজি অনুভৱ কৰিব পাৰিব, আৰু আজি আপুনি সুখী অনুভৱ কৰিব। বৰ্তমান দিনটোৱে আপোনাৰ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব। সফলতা নিহিত হৈ থাকিব আপোনাৰ সৰলতাত। গতিকে আপুনি আৱেগিকভাৱে শক্তিশালী আজি অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক চুক্তি হোৱাৰ সম্ভাৱনা আছে। বেংকিং, ফেশ্বন বা ইভেণ্ট খণ্ডত থকাসকলৰ প্ৰশংসা আৰু স্থিৰ আয়ৰ সম্ভাৱনা থাকিব। নিয়োজিত ব্যক্তিসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে পুৰস্কৃত কৰিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। পুৰণি প্ৰকল্প এটাৰ পৰা অভাৱনীয় লাভ হোৱাৰ সম্ভাৱনা আছে। গতিকে পুৰণি যিবোৰ প্ৰকল্পত আপোনালোকে নিয়োজিত হৈছিলে সেইবোৰৰ পৰা আজি আপোনালোকে সুখদায়ক কিছু পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি সুনাম বৃদ্ধি পাব, আৰু যিসকল ফ্ৰীলান্সাৰ তেওঁলোকৰ বাবে নতুন ক্লায়েণ্টৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আজি সক্ষম হ'ব। আপোনাৰ প্ৰেম জীৱনত আত্মসন্মানৰ সময় হ'ব এই সময়খিনি। গতিকে আপোনাৰ স্বতন্ত্ৰ চিন্তাধাৰাত আপোনাৰ সংগী আজি আপ্লুত হ'ব। বিবাহিত দম্পতীয়ে স্থিৰতা আৰু পৰিপক্কতা আজি অনুভৱ কৰিব। অবিবাহিতসকলে হয়তো আত্মবিশ্বাসী ব্যক্তিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিবলৈ সক্ষম হ'ব। পুৰণি সম্পৰ্কত বিশ্বাস আৰু গভীৰ হৈ পৰিব। প্ৰেমৰ নিজকে বুজাটো অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখিবলৈ চেষ্টা কৰিব। দুয়োজনে এক হৈ চলিবলৈ যত্ন কৰিব। তেতিয়া দেখিব আনে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি শক্তি আৰু সতেজতাৰে ভৰা অনুভৱ কৰিব। গতিকে স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকৰ মানসিক অৱস্থাও ভাল হৈ থাকিব। ছাল বা সৌন্দৰ্যৰ লগত জড়িত কিছু চিন্তা আজি কমিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব, আৰু ইয়াৰ ফলত আপোনাৰ টোপনিও উন্নতি সাধন হ'ব। নিয়মীয়াকৈ ব্যায়াম কৰাসকলে আজি বিশেষভাৱে সন্তুষ্টি অনুভৱ কৰিব, কাৰণ তেওঁলোকৰ হজম শক্তি ভাল হ'ব। কিন্তু গধুৰ খাদ্য খোৱাৰ পৰা পৰিহাৰ কৰিব। বৰ্তমান সময়ত আপোনালোকে সতৰ্ক হ'ব, কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু খেলিমেলি হ'লে পুনৰ আকৌ স্বাস্থ্যত অৱনতি দেখিবলৈ পাব। গতিকে বৰ্তমান সময়খিনি আপোনালোকে সতৰ্কতাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ভালদৰে চলিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ আৱেগিকভাৱে সংবেদনশীল দিন হ'ব। পুৰণি বিষয় এটাক লৈ পৰিয়ালত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়খিনি আপোনালোকে অলপ ধৈৰ্য ৰাখিব লাগিব। কোনোবা বয়োজ্যেষ্ঠ বা দুঘনিষ্ঠ আত্মীয়ৰ কোনো কথাই আপোনাক আজি আঘাত দিব পাৰে। গতিকে অলপ আপোনালোকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে অলপ নমনীয়তা বজাই ৰাখিব। গৃহিণীসকলে তেওঁলোকৰ নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ ফলতহে আপোনালোকে ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিব পাৰিব। আপোনাৰ সন্তানৰ আচৰণত আজি আপুনি হয়তো কিছু দূৰত্ব অনুভৱ কৰিব পাৰে, কিন্তু এইটো হ'ব সাময়িক। অতি শীঘ্ৰে তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ সেইবোৰ সঠিক কৰিবলৈ সক্ষম হ'ব। আৰ্থিক বিষয়ত আপুনি অলপ সাৱধান হ'ব লাগিব আজি, আৰু কোনো প্ৰতিশ্ৰুতিক আজি বেছি সোনকালে বিশ্বাস নকৰিব, নহ'লে আপুনি পিছলৈ আপোনাৰ মন বেয়া হ'ব পাৰে। ঘৰৰ পৰিৱেশত অলপ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, কিন্তু সন্ধিয়ালৈকে কথাবোৰ আপোনালোকৰ ভাল হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত পুনৰ আপোনালোকৰ সম্পৰ্কবোৰ সুন্দৰ হ'ব। আজি আপোনাৰ ধৈৰ্যই হ'ব আপোনাৰ সৰ্বোচ্চ শক্তি। গতিকে ধৈৰ্য ৰাখি আপুনি সকলোবোৰ অসুবিধাৰ প্ৰতি আপোনালোকে যুঁজ দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে এক ভাল মানসিক অৱস্থাতে ঘূৰি যাব পাৰিব। কৰ্মক্ষেত্ৰত সমালোচনা বা মতানৈক্যৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান সময়খিনিত প্ৰশাসন, আইন বা সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলে নিজৰ শব্দবোৰ ভালদৰে বাছি লোৱা উচিত, নহ'লে পিছলৈ তেওঁলোকে অনুশোচনা কৰিব লগা হ'ব পাৰে, বা তেওঁলোকে কিছু বিপদৰো সন্মুখীন হ'ব লগা হ'ব পাৰে।
ফ্ৰিলান্সাৰসকলৰ পে'মেণ্ট বা প্ৰজেক্টত পলম হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত চিন্তা নকৰি তেওঁলোকৰ নিজৰ কামবোৰ কৰি যাবলৈ যত্ন কৰিব লাগিব। নিয়োজিত লোকৰ বাবে আজিৰ দিনটো আপোনালোকৰ আত্মনিয়ন্ত্ৰণ আৰু শিক্ষণৰ দিন হ'ব, গতিকে এই দুটা ক্ষেত্ৰত বেছিকৈ মনোযোগ দিবলৈ চেষ্টা কৰিব। আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্তবোৰ লয় তেনেহ'লে আপোনাৰ নিজৰহে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু বিভ্ৰান্তি আৰু আৱেগিক আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে বৰ্তমান সময়ত আপোনালোকে সিদ্ধান্তবোৰ লোৱাৰ পৰা বিৰত থাকিব আৰু কোনো ধৰণৰ বিভ্ৰান্তিবোৰ আপোনালোকে মনোযোগ নিদিব। আপোনাৰ সংগীৰ কথাই আপোনাক আজি আঘাত দিব পাৰে, গতিকে তেওঁলোকৰ কথাত যাতে আপোনালোকে কোনো কাৰণতে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনালোকে যদি ধৈৰ্য ধৰে অতি সোনকালে আপোনালোকৰ সম্পৰ্ক পুনৰ অনুকূল হৈ পৰিব। বিবাহিত লোকসকলে আজি কিছু দূৰত্ব অনুভৱ কৰিব তেওঁলোকৰ সম্পৰ্কত, গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি উপহাৰ আদিৰ ব্যৱস্থা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ কিছু ভঙা বান্ধোনেও হয়তো কিছু নতুন দিশ ল'ব পাৰে, গতিকে আজি আপোনালোকে এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু সুস্থ মানসিকতাৰে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ অতীতৰ যিবোৰ সম্পৰ্কৰ স্মৃতি আছে সেইবোৰে পুনৰ আপোনালোকৰ কিছু ভাল ভাৱ জগাই তুলিব। মানসিক চাপ আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ প্ৰতি আপোনালোকে আজি সচেতন হওক। ৰক্তচাপ বা মূৰৰ বিষ আদি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৱেগিকভাৱে আপোনালোকে যিবোৰ কাম কৰিব সেইবোৰে আপোনালোকৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ নতুন শিক্ষণ আৰু ব্যৱহাৰিক অভিজ্ঞতাৰে ভৰি পৰিব আৰু ইয়াৰ ফলত আপুনি বহু কামত আজি সফলতাও পাব। পৰিয়ালৰ এজন যুৱ সদস্যই হয়তো আজি নতুন আৰম্ভণি কৰিব পাৰে। গৌৰৱ আৰু আনন্দ দুয়োটাই আপোনালোকৰ আগত আহিব। গৃহিণীসকলে নিজৰ ঘৰৰ বাজেট আৰু পৰিকল্পনাবোৰ উন্নত কৰাৰ সুযোগ পাব আজি। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আজি আপোনাৰ সিদ্ধান্তৰ পথ প্ৰদৰ্শন কৰাব। সৰু হ'লেও কিন্তু স্থায়ী আৰ্থিক লাভৰ সম্ভাৱনা আজি আছে। ঘৰৰ পৰিৱেশ অনুপ্ৰেৰণামূলক হ'ব। কঠোৰ পৰিশ্ৰম আৰু কৌতূহলৰ সমন্বয়ে আপোনাৰ নতুন পথ দেখুৱাব। সৰু সৰু আৰম্ভণিয়ে ডাঙৰ সফলতাও আপোনাক দি যাব আজি, গতিকে সততা আৰু প্ৰচেষ্টাই আপোনালোকৰ সফলতা আজি নিশ্চিত কৰিব। শিক্ষা, বেংকিং বা গৱেষণাত থকাসকলে আজি শিকাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত এটা নতুন দায়িত্ব বা প্ৰকল্পই আপোনাৰ সামৰ্থ্যক স্বীকৃতি দিব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি এক নতুন ধাৰণাই আপোনাক উপকাৰ ফলাফল দিব। নিয়োজিত ব্যক্তিসকলৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা ব্যৱহাৰিক পৰামৰ্শ লাভ কৰি আজি আপোনালোকে মানসিক শান্তি লাভ কৰিব। ফ্ৰিলান্সাৰসকলে নতুন দক্ষতা শিকাৰ বাবে এইটো উপযুক্ত সময়, গতিকে সফলতা আপোনালোকৰ লাহে লাহে আহিব, কিন্তু ক্ৰমাগতভাৱে আপোনালোকৰ বৃদ্ধি পাই যাব। গতিকে কোনো কাৰণতে আপোনালোকে মানসিক অশান্তি নানিব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সতেজতা আৰু শক্তিশালী অনুভৱ কৰিব। সংগীৰ সৈতে সৰু সৰু আনন্দই আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি কৰিব। অবিবাহিতসকলে হয়তো একেধৰণে আগ্ৰহৰ কোনোবা এজনৰ সৈতে সংযোগ স্থাপনৰ আজি সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা আজি ভাল হোৱা দেখা পাব। বিবাহিত লোকৰ বাবে এই দিনটো আৱেগিক স্থিৰতা আৰু পাৰিবাৰিক মৰমেৰে ভৰা দিন হ'ব, গতিকে পুৰণি যিবোৰ আপোনালোকৰ বাদ বিবাদৰ পৰিৱেশ আছিলে সেইবোৰ আজি আপোনালোকৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব আৰু সম্পৰ্কবোৰ পুনৰ মসৃণ আৰু সৎ হোৱা দেখা পাব। পাচনতন্ত্ৰ বা ছালৰ লগত জড়িত সৰু সৰু সমস্যাৰ আজি সম্ভাৱনা আছে, গতিকে সময়মতে আপোনালোকে নিজৰ খোৱা খাদ্য ভালকৈ ৰাখিব আৰু প্ৰচুৰ পৰিমাণে পানী খাব। আপুনি মানসিকভাৱে আজি উৎসাহী হৈ থাকিব, কিন্তু অত্যাধিক পৰিশ্ৰমৰ ফলত আপুনি ভাগৰুৱা হ'ব পাৰে, গতিকে নিয়মিতভাৱে আপোনালোকে খোজকাঢ়িব আৰু লঘু ব্যায়াম কৰিলে আপোনালোকে উপকাৰী ফলাফলো লাভ কৰিব। গতিকে এই দুইবিধ আপোনালোকে যদি মনত ৰাখি চলে তেনেহ'লে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ দিনটো দূৰদৰ্শিতা আৰু প্ৰগতিৰ দিন হ'ব, গতিকে পৰিয়ালৰ লগতে আপুনি আজি নতুন উদ্যোগ বা ভ্ৰমণৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থা ভাল হ'ব। বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতাই আজি আপোনাৰ সিদ্ধান্তৰ পথ প্ৰদৰ্শক হ'ব, গতিকে তেওঁলোকৰ সিদ্ধান্তক আপুনি আজি সন্মান জনাওক। ঘৰৰ উন্নয়ন বা সংস্কাৰৰ বাবে গৃহিণীসকল দায়বদ্ধ হ'ব আৰু তেওঁলোকে খুব সুন্দৰকৈ আপোনালোকৰ এই কামবোৰ কৰিব পাৰিব। সন্তানসকলৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আজি সকলোৰে সৈতে আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্তানসকলে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰ্থিক স্থিতিশীলতাই আজি নতুন সুযোগ কঢ়িয়াই আনিব, গতিকে ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব।
ঘৰত আজি ইতিবাচক শক্তি আৰু আশাই প্ৰাধান্য পাব আৰু আজি আপুনি আপোনাৰ জীৱনৰ ডাঙৰ যি সফলতা সেইবোৰ আপুনি আজি চাব পাৰিব। এই দিনটো আপোনাৰ সীমাৰ বাহিৰত চিন্তা কৰি আগবাঢ়ি যোৱাৰ দিন হ'ব, গতিকে কোনো কাৰণতে নেতিবাচক চিন্তা নানিব বা পিছুৱাই নাযাব। মাৰ্কেটিং, লজিষ্টিক বা মেনেজমেণ্টত থকাসকলে আজি এক গুৰুত্বপূৰ্ণ অফাৰ লাভ কৰিব পাৰে আৰু নিয়োজিত পেছাদাৰীসকলে নতুন প্ৰকল্প বা পদোন্নতিৰ সুযোগ পাব আৰু ফ্ৰিলান্সাৰসকলৰ বাবে আজি নেটৱৰ্কিঙৰ দিন হ'ব। নতুন নেটৱৰ্ক তেওঁলোকে আজি গঠন কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যতে লাভজনক কিছু ফলাফলো দেখিব। কলা আৰু ডিজাইনৰ ক্ষেত্ৰত থকাসকলে নতুন প্লেটফৰ্মত নিজৰ কাম প্ৰদৰ্শন কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু নতুন সুযোগৰো সৃষ্টি হ'ব। দূৰত্ব আৰু গভীৰতা দুয়োটাৰে অভিজ্ঞতা আপোনাৰ প্ৰেমৰ জীৱনত আজি সম্ভাৱনা আছে। আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা আজি কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মাজত সম্পৰ্ক আৰু মধুৰতাপূৰ্ণ হৈ উঠিব আৰু বিশ্বাসো বৃদ্ধি পাব। বিবাহিত দম্পতি আজি একেলগে যাত্ৰা কৰাৰ সুযোগ পাব আৰু এই নতুন যাত্ৰাত আপোনালোকৰ কিছুমান ভাল সুযোগৰো সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। অবিবাহিতসকলে হয়তো নতুন কাৰোবাৰ লগত সংযোগ অনুভৱ কৰিব পাৰে, সেয়া বিদেশত হওক বা অনলাইনত হওক। আপোনালোকে এই সম্পৰ্কবোৰ নতুনভাৱে আপোনালোকে লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে সতেজতা বিচাৰি পাব আৰু আৱেগবোৰো স্পষ্ট হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে শক্তিশালী অনুভৱ কৰিব, কিন্তু ভাগৰ সোনকালে হ'ব পাৰে। ভাগৰুৱা হোৱাৰ ফলত আপোনালোকৰ স্বাস্থ্যত কিছু বিৰূপ প্ৰভাৱ পৰিব পাৰে, কিন্তু আপোনালোকে যদি ভ্ৰমণৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব, নহ'লে এই ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব। ভৰি বা গাঁঠিত সামান্য বিষ অনুভৱ হ'ব। পৰ্যাপ্ত পৰিমাণে আপোনালোকে টোপনি লওক আৰু প্ৰচুৰ পৰিমাণে পানী খাব। যোগাসন আৰু গভীৰ উশাহ নিশাহ ল'লে আপোনালোকৰ একাগ্ৰতা বজাই ৰাখিব পাৰিব আৰু ধ্যানে আপোনালোকৰ মানসিক শান্তি আনিব। আৰু বিষৰ সমস্যা নাইকিয়া কৰিবলৈ হ'লে বেছিভাগ সময় আপোনালোকে ব্যায়ামত কটাবলৈ যত্ন কৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ এই সমস্যাবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি হয়তো চিন্তা আৰু উদ্বেগেৰে ভৰা দিন হ'ব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য বা কোনো সিদ্ধান্তক লৈ আপোনাৰ মনটো আজি অস্থিৰ হৈ পৰিব, কিন্তু বয়োজ্যেষ্ঠসকলৰ লগত যদি কথা পাতে তেনেহ'লে এই সমস্যাবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব আৰু আপোনাৰ যিবোৰ পৰিৱেশ আছে পুনৰ সুন্দৰ হৈ পৰিব আৰু আপোনালোকে যি সিদ্ধান্তবোৰো সহজে গ্ৰহণ কৰিব পাৰিব বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতি। গৃহিণীসকলে নিজৰ মতামত আজি প্ৰকাশ কৰিবলৈ দ্বিধাবোধ কৰিব পাৰে, কিন্তু আপোনালোকে যদি আজি এইবোৰ ক্ষেত্ৰত যদি কোনো কাৰণে দ্বিধাবোধ নকৰে তেনেহ'লে আপোনালোকৰ আজি মতামতক আজি সকলো আপ্লুত হ'ব। আৰ্থিক স্থিতিশীলতা আজি বজাই ৰাখক। অপ্ৰয়োজনীয় যিবোৰ আপোনালোকৰ খৰচ আছে সেইবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰক, নহ'লে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। বন্ধুৰ লগত আজি কথা পাতিলে আপুনি মানসিক শান্তি পাব, গতিকে তেওঁলোকৰ সৈতে আপোনাৰ মনৰ কথাবোৰ পাতিবলৈ যত্ন কৰিব। আপোনাৰ সন্তানৰ প্ৰতি আজি আপোনাৰ চিন্তা বৃদ্ধি পাব পাৰে, গতিকে বিশ্বাস আপোনাৰ সমৰ্থন হ'ব। গতিকে প্ৰতিটো কথাই তেওঁলোকৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকে যদি কিবা ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আছে তেনেহ'লে তেওঁলোকক সেই সমস্যাবোৰ সমাধান কৰি দিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপুনি হেঁচা আৰু আশাৰ বোজা অনুভৱ কৰিব। প্ৰশাসন বা শিক্ষাত থকাসকলে সিদ্ধান্ত লোৱাত কিছু অসুবিধা পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে কথা পাতক আৰু সিদ্ধান্তবোৰ পুনৰ আপোনালোকে বিবেচনা কৰি পিছত ল'বলৈ যত্ন কৰিব। ব্যৱসায়ীসকলে আজি বিভ্ৰান্তিৰ বাবে অস্থিৰতা অনুভৱ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে কথা পাতি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন ভাল কৰিবলৈ যত্ন কৰিব। নিয়োজিত পেছাদাৰীসকলে তেওঁলোকৰ কৰ্মক্ষমতাক লৈ সন্দেহ কৰা উচিত নহয়। তেওঁলোকে যদি নিজৰ কৰ্মক্ষমতাত বিশ্বাস ৰাখি কাম কৰে তেনেহ'লে সফলতা নিশ্চয়কৈ লাভ কৰিব। ফ্ৰিলান্সাৰসকলে পে'মেণ্ট বা চুক্তিৰ বাবে অপেক্ষা কৰিব লগা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি আৰু নিৰাপত্তাহীনতাই আজি আপোনাৰ প্ৰাধান্য হ'ব পাৰে, গতিকে সংগীৰ কথাত আপুনি আজি কিছু আঘাত পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি যদি প্ৰেমৰ সম্পৰ্কত দূৰত্ব বজাই ৰাখি চলে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু অতি সোনকালে ইতিবাচক ফলাফল আপোনালোকে দেখিব। বিবাহিত দম্পতিৰ মাজত আজি যোগাযোগৰ অভাৱে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, গতিকে আপোনালোকে আজি নিজৰ যিবোৰ অভাৱ আছে সেইবোৰ আপোনালোকে চালি জাৰি চাই অতি সোনকালে আপোনালোকে এইবোৰ সমস্যা নাইকিয়া কৰিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে বেলেগৰ কথাত আপোনালোকে প্ৰভাৱিত হৈ নপৰিব। নিজে সকলোবোৰ বিবেচনা কৰি তাৰপিছতহে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। অবিবাহিত লোকে আজি অতীতৰ অভিজ্ঞতাৰ বাবে আগুৱাই যাবলৈ কিছু ভয় অনুভৱ কৰিব পাৰে, গতিকে কথাবোৰ আপোনালোকে যদি অলপ গভীৰভাৱে চিন্তা কৰে তেনেহ'লে সকলোবোৰ সমস্যা আপোনাৰ দূৰ হ'ব। মানসিক শান্তিৰ বাবে আপুনি ধ্যান আৰু গভীৰ উশাহ নিশাহৰ অভ্যাস কৰক।
ঔষধ বা পুৰণি ৰিপৰ্টক আওকাণ নকৰিব। স্ক্ৰীনৰ সময় কম কৰক, কিয়নো মানসিক চাপে আপোনাৰ ভাগৰ বৃদ্ধি কৰিব আৰু আপোনাৰ দৈনন্দিন জীৱনত কিছু শিথিলতাৰো মুহূৰ্তসমূহ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ নিজৰ স্বাস্থ্য ভাল অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ভাৰসাম্য আৰু অগ্ৰাধিকাৰৰ পৰীক্ষাৰ দিন হ'ব। পৰিয়ালৰ আৰু কৰ্মৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক আপুনি আওকাণ নকৰিব, তেওঁলোকৰ অভিজ্ঞতাই আপোনাৰ নতুন দিশ নিৰ্দেশনা কৰিব। গৃহিণীসকলে নিজৰ ঘৰৰ বাজেট আৰু দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আৰু সন্তানৰ সৈতে আপুনি কিছু সময় কটালে আজি মনত শান্তি অহাৰ সম্ভাৱনা থাকিব। আৰ্থিকভাৱে আপোনাৰ আজি ধন প্ৰৱাহৰ দিন হ'ব, কিন্তু সঞ্চয় কৰাটো কিছু কঠিন হ'ব পাৰে, কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ঘৰুৱা পৰিৱেশ সক্ৰিয় আৰু গতিশীল হ'ব। নমনীয়তাই আজি আপোনাৰ সৰ্বোচ্চ শক্তি আনিব। মাল্টিটাস্কিং কাম কৰিলে আজি আপোনাৰ কিছু শক্তিও অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত একেলগে দুটা কামৰ চেষ্টা আজি নকৰিব, নহ'লে মানসিক হেঁচা অনুভৱ কৰিব পাৰে। বিত্ত হিচাপ নিকাচ বা ব্যৱসায়ৰ লগত জড়িতসকলে আজি লেনদেনত সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে তেওঁলোকৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। পৰিচালনাত থকাসকলে একেলগে একাধিক প্ৰকল্প আজি চম্ভালিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ কামবোৰ সোনকালে হ'ব। ফ্ৰিলান্সাৰসকলে ক্লায়েণ্টৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব, তেতিয়াহে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। নিয়োজিত পেছাদাৰীসকলে সময়সীমাৰ হেঁচা অনুভৱ কৰিব। যিজনে ভাৰসাম্যতা অৰ্জন কৰে তেওঁই বিজয়ী হৈ আজি ওলাই আহিব। প্ৰেমৰ মাজত আজি সংঘাত আৰু সিদ্ধান্ত লোৱাৰ সময় হ'ব, গতিকে আপোনাৰ সংগীৰ সৈতে আজি আপোনাৰ যোগাযোগ বঢ়াবলৈ চেষ্টা কৰক, কিন্তু বিভ্ৰান্তিও থাকিব, গতিকে সতৰ্ক হ'ব। বিবাহিত লোকে পৰিয়াল আৰু সম্পৰ্ক দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব। আৰু অকলে থকাসকলে দুটা প্ৰস্তাৱৰ মাজৰ পৰা এটা প্ৰকল্প বাছি উলিয়ালে তেওঁলোকৰ আজি ভাল হ'ব, কিন্তু এই ক্ষেত্ৰত কিছু অসুবিধা পোৱাৰ সম্ভাৱনা অধিক। গতিকে একপক্ষীয় প্ৰেমত থকাসকলে হয়তো স্পষ্টতা আজি লাভ কৰিব। সম্পৰ্কত নমনীয়তা বজাই ৰাখিবলৈ আজি যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শক্তি অধিক হৈ থাকিব, কিন্তু অনিয়মিত সময়সূচীৰ ফলত ভাগৰুৱা অনুভৱ কৰিব। টোপনি আৰু খাদ্যৰ ভাৰসাম্যত ব্যাঘাত জন্মিব পাৰে, গতিকে সামান্য বিষ হোৱাৰ সম্ভাৱনা আছে। ৰাতিপুৱা খোজকাঢ়িলে আৰু ধ্যান কৰিলে আপোনাৰ মনটো আজি শান্তি হ'ব। অলপ জিৰণি আৰু নিয়মীয়তাই আপোনাৰ শক্তি সুস্থিৰ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ সহযোগিতা আৰু সামূহিক প্ৰচেষ্টাৰ জৰিয়তে সফলতা কঢ়িয়াই আনিব পাৰিব। পৰিয়ালৰ এটা কাম একেলগে সম্পন্ন কৰি আপোনালোকে সকলোৱে আজি সুখী অনুভৱ কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই পৰিকল্পনাক শক্তিশালী কৰিব, গতিকে তেওঁলোকৰ পৰামৰ্শ ল'বলৈ সকলো সময়তে আপোনালোকে যত্ন কৰিব। গৃহিণীসকলে নিজৰ দক্ষতাৰে ঘৰলৈ নতুন শক্তি কঢ়িয়াই আনিবলৈ সক্ষম হ'ব, গতিকে তেওঁলোকক আজি সকলোৱে তেওঁলোকৰ কামত শলাগ ল'ব। আৰ্থিকভাৱে আজি অংশীদাৰিত্ব বা গোটৰ বিনিময়ত আজি লাভজনক বুলি প্ৰমাণিত হ'ব, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি আগবাঢ়িব পাৰে। কোনো আত্মীয় বা বন্ধুৰ অভাৱনীয় সহায় আজি আহিব, ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা ভাল হৈ থাকিব। ঘৰুৱা পৰিৱেশ দলীয়ভাৱে কাম কৰিলে আজি আপোনালোকৰ বুজাবুজিৰ পৰিমাণ বৃদ্ধি পাব আৰু সফলতাও দেখিব। আৰু অকলে কোনো কাম আজি কৰিব নাযাব, একেলগে কৰিলে কামবোৰ অতি সহজে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। আত্মবিশ্বাস আৰু সহযোগিতাও আজি একেলগে বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ ধাৰণাবোৰে আজি নতুন ৰূপ ল'বলৈ আৰম্ভ কৰিব, ইয়াৰ ফলত আপুনি আজি নতুনত্ব দেখা পাব। স্থাপত্য নিৰ্মাণ বা ডিজাইনৰ ক্ষেত্ৰত যিসকলে আছে তেওঁলোকৰ বাবে নতুন সুযোগৰ আজি সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগুৱাই যাবলৈ চেষ্টা কৰক। নিয়োজিত ব্যক্তিয়ে গোটৰ প্ৰকল্পত নেতৃত্বৰ ভূমিকা লাভ কৰিব পাৰে। মেনেজমেণ্ট বা শিক্ষাত থকাসকলে নিজৰ ধাৰণাৰে নিজৰ দলটোক অনুপ্ৰাণিত কৰিব। ফ্ৰিলান্সাৰসকলে এজন দক্ষ ব্যক্তিৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ আজি সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যতে অধিক লাভৰ সম্ভাৱনাও থাকিব। একেলগে কাম কৰিলে আজি আপুনি অধিক ফলপ্ৰসূ হ'ব, গতিকে একেলগে কাম কৰিবলৈ সকলো ক্ষেত্ৰতে চেষ্টা কৰিব। সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু দলীয় মনোভাৱ বৃদ্ধি কৰক, ইয়াৰ ফলতহে আপোনালোকৰ সম্পৰ্কবোৰ মধুৰ হ'ব। আপোনাৰ সংগীৰ সৈতে সামূহিক সিদ্ধান্তৰ ওপৰত আপুনি একমতত উপনীত হোৱাৰ আজি সম্ভাৱনা আছে। পৰিয়াল বা ঘৰ সম্পৰ্কীয় প্ৰকল্পত বিবাহিত লোকসকল একত্ৰিত হৈ থাকিলে ভাল ফল দেখিব। অবিবাহিতসকলে বন্ধুত্বৰ জৰিয়তে বিশেষ কাৰোবাক আজি বিচাৰি পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে আজি এই ক্ষেত্ৰত চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আজি ব্যৱহাৰিক আৰু গভীৰ হোৱাটো দুয়োটাই বাঞ্ছনীয় হ'ব। শৰীৰত আজি স্থিৰতা আৰু মনৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰিব, কিন্তু তথাপিও আপোনালোকৰ কিছু বিষৰ সমস্যা দেখা পাব, গতিকে ফিজিঅ'থেৰাপি কৰিলে আপোনালোকে অতি সোনকালে উপকৃত হ'ব। হাড়ৰ লগত জড়িত সমস্যাৰ আজি উন্নতি হোৱা দেখা পাব। ধ্যান আৰু গোট
ধ্যানে মানসিক শান্তি আনিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকসকলৰ আজি আৱেগ আৰু কল্পনাৰে ভৰা দিন হ'ব। পৰিয়ালৰ কোনো সদস্যই কোৱা কথা এটা হয়তো আপোনালোকৰ আজি হৃদয় চুই যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মাজত ভাৰসাম্যতা বৃদ্ধি পাব। গৃহিণীসকলে দিনটোৰ ভিতৰতে সামান্য অস্বস্তি বা সংবেদনশীলতা অনুভৱ কৰিব পাৰে, গতিকে তেওঁলোকক আপোনালোকে যত্ন ল'বলৈ চেষ্টা কৰিব। বয়োজ্যেষ্ঠসকলৰ স্মৃতিয়ে আজি আপোনাক আৱেগিক কৰি তুলিব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভাৰসাম্য ৰক্ষা কৰি চলক আৰু সহযোগিতা ৰাখিব। আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰত আজি বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে খৰখেদা নকৰিব। এই ক্ষেত্ৰত আপোনালোকে শান্তিপূৰ্ণভাৱে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। সন্তানৰ মেজাজত উঠা নমা হ'ব পাৰে, গতিকে আপোনাৰ অন্তৰ্দৃষ্টিক বিশ্বাস ৰাখক আৰু তেওঁলোকৰ সৈতে কথা পাতক আৰু বুজাবুজিৰে তেওঁলোকক আগবঢ়াই লৈ যাওক। এনে কৰিলে আপোনালোকে সুফল দেখা পাব। আপুনি আজি হৃদয়ৰ কথা শুনক, কিন্তু সিদ্ধান্ত ল'বলৈ নিজৰ বুদ্ধি ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব আৰু সকলো ক্ষেত্ৰতে নিজে আজি পৰামৰ্শ দিব নাযাব। কোনো ক্ষেত্ৰত আপুনি মৌনতাও ৰাখিব লাগিব। সংবাদ মাধ্যম, কলা বা লেখাৰ ক্ষেত্ৰত থকাসকলে নৱীকৃত সৃষ্টিশীলতাৰ অভিজ্ঞতা লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ উন্নতি দেখা পাব। সিদ্ধান্ত লোৱাটো আজি কঠিন হ'ব পাৰে আপোনাৰ বাবে, গতিকে ঊৰ্ধ্বতন বিষয়াৰ পৰা পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। নিয়োজিত পেছাদাৰীসকলে কৰ্মক্ষেত্ৰৰ ৰাজনীতি এৰাই চলিব লাগিব। এই সময়ত আপোনালোকে ধৈৰ্য আৰু পৰ্যবেক্ষণ ৰাখিব। ফ্ৰীলান্সাৰসকলৰ বাবে আজি কল্পনাৰ দিন হ'ব আৰু আপোনালোকে আজি এক নতুন দিগন্তলৈও আগুৱাই যাব পাৰিব। প্ৰেম জীৱন আজি ৰহস্য আৰু ভ্ৰম দুয়োটাৰে চিহ্নিত থাকিব, গতিকে সাৱধান হ'ব আপুনি। আপোনাৰ সংগীৰ আচৰণক লৈ আজি আপুনি বিভ্ৰান্ত অনুভৱ কৰিব পাৰে, কিন্তু সত্য অতি সোনকালে ওলাই পৰিব, গতিকে ধৈৰ্য ৰাখিব। বিবাহিত দম্পতীৰ সৰু সৰু কথাত আজি মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু গভীৰভাৱে সোমাই থকা যিবোৰ প্ৰেম সেইবোৰ অদম্য হৈ থাকিব। অবিবাহিতসকলে হয়তো নিজৰ অনুভৱ আজি লুকাই ৰখা কোনোবা এজনৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। স্পষ্টতা অতি প্ৰয়োজনীয় হ'ব, গতিকে স্পষ্টভাৱে আগুৱাই যাবলৈ চেষ্টা কৰক। আজি আপোনাৰ হৰমনৰ ভাৰসাম্যহীনতাৰ সমস্যা হ'ব পাৰে, গতিকে আপোনালোকৰ যিবোৰ দেহত মলৰ লগত জড়িত যিকোনো ক্ষেত্ৰত যদি অসুবিধাৰ সৃষ্টি হৈ যায়, তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক আৰু ধ্যান, প্ৰাণায়াম, শান্ত সংগীত আজি আপোনাক সকাহ দিব, মানসিক শান্তি দিব। ভ্ৰমণৰ সময়ত আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ তৎক্ষণাত আপোনালোকৰ শাৰীৰিক দিশত অৱনতি দেখিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি স্মৃতি, সম্পৰ্ক আৰু নিজৰ বুলি অনুভৱেৰে ভৰা দিন হ'ব। পৰিয়ালৰ এজন পুৰণি সদস্যক আজি লগ পোৱাৰ সম্ভাৱনা আছে, গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ইতিবাচকতা বৃদ্ধি পাব। বয়োজ্যেষ্ঠসকলৰ লগত সময় কটালে আজি আভ্যন্তৰীণ শান্তি লাভ কৰিব। গৃহিণীসকল আজি আৱেগিক হ'ব। অতীতৰ মুহূৰ্তবোৰৰ কথা মনত পেলাই তেওঁলোকে আৱেগিক হৈ পৰিব, গতিকে তেওঁলোকক শান্তি দিবলৈ আপোনালোকে আজি যত্ন কৰিব। ল'ৰা ছোৱালীৰ লগত খেলা ধূলা বা কথা পাতিলে পুৰণি আনন্দবোৰ পুনৰ ঘূৰি আহিব। আৰ্থিকভাৱে আপুনি আজি পুৰণি যিবোৰ ঋণ আছে সেইবোৰ ঘূৰাই দিব পাৰিব, যাৰ ফলত পুনৰ আপোনালোকে মানসিক সকাহ লাভ কৰিব। পৰিয়ালটো আজি মিঠা আৰু স্মৃতিৰে ভৰা অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি সময় কটাই আনন্দিত হ'ব। পুৰণি বন্ধু এজনে আজি আপোনাৰ লগত অভাৱনীয়ভাৱে যোগাযোগ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ অতীতৰ যিবোৰ স্মৃতি আছিলে সেইবোৰ পুনৰ আপোনালোকে অনুভৱ কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত অভিজ্ঞতাই আজি আপোনাক নতুন দিশ প্ৰদান কৰিব, গতিকে আপোনাৰ আজি পূৰ্বৰ যিবোৰ অভিজ্ঞতা সেইবোৰে আপোনালোকক গতি প্ৰদান কৰিব। শিক্ষকতা, পৰামৰ্শ বা মনোবিজ্ঞানত থকাসকলে আনক সহায় কৰাৰ আজি সুযোগ পাব। পুৰণি সহকৰ্মী বা বছৰৰ সৈতে আপোনালোকৰ যোগাযোগ কৰিলে লাভজনক বুলি আজি প্ৰমাণিত হ'ব। নিয়োজিত ব্যক্তিয়ে হয়তো আজি পুৰণি প্ৰকল্প এটা পৰ্যালোচনা কৰিব লগা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি সময় দিয়ে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। ফ্ৰীলান্সাৰসকলৰ অতীতৰ সম্পৰ্কৰ জৰিয়তে নতুন সুযোগ বিচাৰি পোৱাৰ সম্ভাৱনা আছে, গতিকে অতীতৰ যিবোৰ সম্পৰ্ক আছে তেওঁলোকে সেইবোৰত বেছি আজি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। পুৰণি প্ৰেম বা অপূৰ্ণ অনুভৱৰ আজি পুনৰ উত্থান হ'ব পাৰে, গতিকে সংগীৰ সৈতে আপোনালোকে আজি অনুভৱক আলোড়িত কৰিবলৈ চেষ্টা কৰক। বিবাহিত লোকসকলেও আজি তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা পাব। ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি দেখিব। অবিবাহিতসকলো হয়তো নতুন বন্ধু বিচাৰি পাব আৰু তেওঁলোকৰ সম্পৰ্কত কিছু ঘনিষ্ঠতা দেখা পাব। দীৰ্ঘদিনীয়া কিছুমান ভাগৰ বা বিষৰ সমস্যা আজি থাকিব পাৰে। মানসিক শান্তি অনুভৱ কৰিবলৈ হ'লে আপোনালোকে ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰী ফলাফল দেখিব। হজম শক্তি বৃদ্ধি কৰিবলৈ আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল অনুভৱ কৰা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4।
এতিয়া মীন ৰাশি জাতকসকলৰ আজি আন্দোলন পৰিৱৰ্তন সুযোগেৰে ভৰা দিন হ'ব। পৰিয়ালৰ ভিতৰতে হঠাৎ ভাল খবৰ আহিলে উত্তেজনা আহিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই আপোনাৰ যিকোনো স্থবিৰ কাম পুনৰ গতি ত্বৰান্বিত কৰিব। গৃহিণীসকলে নতুন পৰিকল্পনা দ্ৰুতগতিত ৰূপায়ণ কৰিব পাৰিব। ইয়াৰ ফলত সকলোকে আনন্দিত কৰিব। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আজি আপোনালোকে কামৰ গতি ভাল দেখিব আৰু ইয়াৰ ফলত আপোনালোকে সন্তুষ্টিও প্ৰকাশ কৰিব। আৰ্থিক লাভ আজি ত্বৰান্বিত হ'ব। আবদ্ধ হৈ থকা ধন পুনৰ উদ্ধাৰ হোৱাৰ আজি সম্ভাৱনা আছে। ভ্ৰমণ বা হঠাতে কিছু পৰিৱৰ্তনৰ আজি সম্ভাৱনা আছে। ঘৰখনত কথা বতৰা আৰু কাৰ্যকলাপৰ আজি সৃষ্টি হ'ব। ইয়াৰ ফলত সকলোৱে সকাহ পাব। সময়ৰ লগে লগে আপোনালোকে সফলতাও লাভ কৰি গৈ থাকিব। গতিকে আপোনালোকে নিজৰ সময়বোৰ ভালভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ৰ উত্থান ঘটিব আজি আৰু নতুন সুযোগৰো উন্মেষ ঘটাৰ সম্ভাৱনা আছে। সংবাদ মাধ্যম যোগাযোগ বা বিক্ৰীৰ ক্ষেত্ৰত থকাসকলে আজি কেইবাটাও অফাৰ পোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে হঠাতে আজি পদোন্নতি বা চাকৰিৰ সলনিৰ লাভ কৰাৰ কিছু খবৰ পাব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি আহিব। ফ্ৰিলান্সাৰসকলে দিনটো ব্যস্ততাপূৰ্ণ থাকিব যদিও উপকাৰী বুলি বিবেচনা হ'ব। শিক্ষা বা গৱেষণাৰ লগত জড়িতসকলে বিদেশ ভ্ৰমণ বা নতুন প্ৰজেক্টত যোগদান কৰাৰ সুযোগ পাব। দ্ৰুত পদক্ষেপ লোৱাটো আজি প্ৰয়োজনীয় হ'ব। গতিকে দ্ৰুতভাৱে আপোনালোকে সকলো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে যোগাযোগ ৰাখিবলৈ চেষ্টা কৰক আৰু আপোনাৰ সংগীৰ সৈতে হঠাতে ভ্ৰমণ বা সাক্ষাতৰ আজি সম্ভাৱনা আছে। অবিবাহিতসকলে দূৰৰ যিবোৰ সম্পৰ্ক আছে তেওঁলোকৰ সৈতে জড়িত যিবোৰ সম্পৰ্কত আপোনালোকে যোগদান কৰিব লাগে সেইবোৰ কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত মধুৰতা বৃদ্ধি পাব। বিবাহিত দম্পতীৰ মাজত যোগাযোগ বাঢ়িব আৰু ভুল বুজাবুজি আজি অন্ত পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে শক্তিশালী অনুভৱ কৰিব, কিন্তু ভাগৰ সোনকালে অনুভৱ হ'ব। এই ক্ষেত্ৰত আপোনালোকে যদি প্ৰচুৰ পৰিমাণে আয়ুৰ্বেদিক বস্তু সেৱন কৰে তেনেহ'লে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আৰু লগতে আপোনালোকে যদি মানসিক ভাৰসাম্য ৰক্ষা কৰিব চেষ্টা কৰিছে তেতিয়াহ'লে ধ্যান কৰক। তেনেহ'লে আপোনালোকে সকলো দিশত সিদ্ধান্তবোৰ ভাল দেখা পাব আৰু মানসিক অৱস্থাও সুন্দৰ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।